তো ওয়েলকাম প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এটা ইউটিউব চেনেল খুলিছোঁ। আজি সেই ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' বনাম বুলি ওলাই আহিছোঁ। আগলৈও বেলেগ বেলেগ ভিডিঅ' বনাই যাম। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বেলেগ বেলেগ জেগাত ফুৰিবৰ কাৰণে যাম, বাইক লৈ কাৰণে ফুৰিবৰ কাৰণে যাম, এক্সপ্ল'ৰ কৰিম জেগাবিলাক বা কিছুমান গাড়ীৰ বিষয়ে হওক কিবা বিষয়ে হওক আপোনালোকক মানে ইনফৰমেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম। তো আজি এনেই জাষ্ট ওলাই আহিছোঁ, মানে ব্লগটো বনাম বুলি ওলাই আহিছোঁ বা অলপ কিবা কিবি কামো আছে। যেনে মোৰ বাইকখনৰ এই চকাটো টায়াৰটো চেঞ্জ কৰিব লাগে। তো আমি অলপ ফুৰিব যাম বুলি ভাবিছোঁ, গতিকে বাইকখন অলপ বনাই লওঁ। তো চকাটো চেঞ্জ কৰিব লাগিব আৰু অলপ মোৰ কামো আছে। মঙলদৈ যাব লাগিব, হলৌচুকা যাব লাগিব। তো আপোনালোকেও বলক মোৰ লগত। আজি ফাৰ্ষ্ট টাইম হিচাপত আপোনালোককো মই কিবা কিবি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোৱে কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে ক'ব। যদি কিবা ভুল হৈছে ক'ব, মই শুধৰণি কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু চেনেলটো নিজৰ বুলি ছাপোৰ্ট কৰিব, চবে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো পাই গ'লোঁ বৰ্তমান। এই গাড়ী বহুত। তো গাইজ আমি আহিলোঁ, আহি কিনে এই দুনিত এই গাড়ী চকা ঠিক কৰিলোঁ, গাড়ীৰ টায়াৰটো চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি কিনে এতিয়া আকৌ আমি যাম, আমাৰ কাম আছে দেখাই আছোঁ। তো টায়াৰ চেঞ্জ কৰিলোঁ, তো ফুৰিব যাব লাগিব না। তো গতিকে টায়াৰটো পৰা ঠিক কৰিলোঁ আৰু গাড়ীখনৰ কিবা কিবি বেয়া হৈ আছিল, গাড়ীখন ঠিক কৰিলোঁ। এয়াৰ ফিল্টাৰটো চাফা কৰিলোঁ। বাকী আৰু এতিয়া আমি যাম, দেওমুনত এটা কাম আছে, কামটো কৰোঁ, কৰি কিনে মঙলদৈত যাম। মঙলদৈতো অলপ কিবা কিবি গাড়ীৰে কাম আছে, কামটো কৰোঁ। মোৰো বেলেগ কাম আছে। বলক যাওঁতে অলপ বেলেগ জেগাত যাম। এতিয়া আমি ব্ৰহ্মপুৰ পাৰ হ'লোঁ। থিয়েটাৰ হয়, থিয়েটাৰ হয়, ল'ৰা ছোৱালীবিলাকে ইভিনিং সিহঁতে কি কৰে মানে ফুৰিবৰ কাৰণে আহে। এইফালে অলপমান গ'লে আমি পাম বুঢ়ীনগৰ পুখুৰী। এই বুঢ়ীনগৰ পুখুৰী, লখিমপুৰ পুখুৰী এইবিলাক পাম। তাতে পিকনিক খাবৰ কাৰণে আহে আমাৰ এইবিলাক ভাল ভাল জেগা। তাতে মানে পিকনিক খাবৰ কাৰণে আহে বা একজনী খানা খাবৰ কাৰণে ভাল। হ'ব বাৰু, আজিবোৰে সেইফালে যোৱা নহয়, কাৰণ আকৌ এইফালে কাম থাকিলে যাব লাগিব। তো দেওমন এইফালে যাব লাগিব না, আকৌ সেইফালে গ'লে দেৰি হ'ব। কেতিয়াবা আহিম, আহি কিনে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বাৰু, টাইম মিলিলে। কাৰণ মইতো কাম কৰোঁ, তো কামত যাব লাগিব, খালি যাব লাগিব। আমি দুজনে কষ্টতে আৰু মই আহি আছোঁ। আমি অলপ প্লেনিং কৰি আহি আছোঁ, ক'ত যাব পাৰি, ক'ত কৰিব পাৰি। মেবি যদি সম্ভৱ হয় আমি পৰহি এটা জেগাত যাম থাকে। যদি যাওঁ আপোনালোকে চাব পাৰোঁ ক'ত যাওঁ। অলপ বেলেগ জেগা, অলপমান মানে পিকনিক স্পট টাইপৰ জেগা, যাই কিনে ভাল লাগিব। গ'লে বাৰু আপোনালোকো দেখুৱাম চব বস্তু, কোন জেগাত হয়, কেনেকুৱাকৈ যাব লাগে, বা আপোনালোকে যদি আহে কেনেকৈ কোনফালেদি যাব লাগে। যদি আপোনালোকে গুৱাহাটীৰ পৰা আহে বা আপোনালোকে শিৱসাগৰৰ পৰা আহে, কেনেকুৱাকৈ যাব লাগে, ক'ত যাব লাগে আমি দেখুৱাম। মই যাম বাৰু বৃহস্পতিবাৰ, আমি দুজনে যাম, লগৰ দুটা ফ্ৰেণ্ড যাব। সেইখিনি কৈ ভাল ধুনীয়া মানে কিন্তু গা চা ধুনীয়া, বহুত ধুনীয়া নিজৰা আছে তাতে। আৰু একদম খুব এনজয়, ধামাকা গা পা ধুই আহিব পাৰি। আমি গৈছিলোঁ, এবাৰ যাই পূৰা ভাল এনজয়মেণ্ট কৰি আহিছোঁ, ভাল লাগে যাই। চাওঁ যদি পাৰি, যদি চব বস্তু মিলে তেতিয়া আমি পৰহি যাম। ইয়াৰ পৰা অলপ দূৰ হয়, তো মেবি ইয়াৰ পৰা 50-60 কিলোমিটাৰ হ'ব। কাৰণ মোৰ ঘৰ হৈছে দুনি বৰবৰী, দৰং জিলাৰে। তো ইয়াৰ পৰা টংলা পাৰ হৈ যাব লাগে। জেগাটোৰ নামটো ক'ম বাৰু, আৰু ক'ত যাওঁ দেখুৱাম চব বস্তু, আপোনালোকো দেখুৱামে ন। তো চাই থাকক, ব'লক এতিয়া আমি যাওঁ, যাই ফটাফট কামটো কৰি মঙলদৈত যাওঁ। এই অলপমান কিবা কিবি ল'ব লগা আছে ইকুইপমেণ্টছ, তো সেইটো লৈ বাইকখনৰ অলপ মডিফিকেশ্যনৰ কাম আছে, যদি পাৰি কৰোঁ, কৰি কিনে আৰু বাছ। মহিলাপাৰাৰ পৰা সেইফালে গ'লে পাই বুঢ়ীনগৰ পুখুৰী বা লখিমপুৰ পুখুৰী। আমি বাৰু সেইফালে আজি যোৱাটো নহ'ব, কাৰণ কামটো থাকিল নে। তো আমি যাওঁ,
চাওঁ আৱাজ আমি যাওঁ যাই কিনে কামটো কৰোঁ এইবিলাক জেগাবিলাক ভাল লাগে বহুত ধুনীয়া পূৰা যিটো কামত আহিছিলোঁ দেওমনে গ'লোঁ কিন্তু দেওমনে যাই দেওমনে কামটো নহ'ল কাৰণ এটা ল'ৰাক লগ ধৰিব আহিছিলোঁ তাক লগ পালে কামটো হ'ল হয় কিন্তু সি আৰু এক্সাম আছে চ' এক্সামত গ'ল লগ নাপালোঁ আৰু এতিয়া মঙলদৈতো কিবা এটা কাম আছে তো মঙলদৈত বস্তু এটা ল'ব লাগে সেইটো লওঁ আৰু বাইকখনত কিবা এটা কৰিব লাগে তো যদি কৰিব পাৰি কৰি লওঁ কৰি লৈ কিনে আকৌ যাওঁতে ইফালে দিয়ে যাম চ' তাক লগ কৰি কিনে যাম বলক মঙলে পালোঁ আৰু বহুত টাইম জাষ্ট ৰখিছিলোঁ ইয়াতে মেকুৰী এটা আগেদি পাৰ হ'ল তাৰ কাৰণে ৰখিছিলোঁ যাওঁ এতিয়া দোকানৰ ভিতৰত যাম কিবা কিবি কিনিম কিনি অলপ কিবা কিবি বস্তু ল'ব লগা আছিল আমি আহি পালোঁ মঙলদৈৰ পৰা আহি পাই মই ঘৰত গ'লোঁ আৰু বাকী ইমান ভিডিঅ' কৰা নহ'ল কাৰণ ঘৰত গ'লোঁ যাই উঠি কিনে মই আকৌ এতিয়া যাব আহিছোঁ ডিপিলাত কথাটো হ'ল কি মঙলদৈত গৈছিলোঁ মঙলদৈত যিটো কামত গৈছিলোঁ তাৰ এটা কাম হ'ল বাৰু কিন্তু দেওমনে যিটো কামত গৈছিলোঁ কামটো নহ'ল ল'ৰাজনক লগ নাপালোঁ মানে সি আৰু কিবা কিবি কামত সি ঘৰত গুচি গ'ল সেইকাৰণে লগ নাপালোঁ তো ঘৰত আহিলোঁ আহি অলপ ঘৰত ৰ'লোঁ ৰৈ কিবা কিবি কাম আছিল ঘৰত কৰিলোঁ তো এতিয়া মই যাব ওলাইছোঁ দুনীত কিহৰ কাৰণে মই আপোনালোকক দেখাওঁ মইতো টায়াৰ চেঞ্জ কৰিছিলোঁ গাড়ীৰ চকাটো যিটো টায়াৰ চেঞ্জ কৰিছিলোঁ আকৌ এই যিটো পুৰণা টায়াৰ সেইটো থৈ আহিছিলোঁ তো টায়াৰটো লৈ আহিব লাগে আৰু ডিপিলাত যাম ডিপিলাত মানুহজনকো লগ কৰিব লাগে তো ডিপিলাত যাই কিনে আকৌ ঘৰত আহিম বাৰু এনেকুৱা বহুত বেলেগ একো বস্তু দেখুওৱা নহ'ল ভিডিঅ'টোত কাৰণ কিহৰ কাৰণে যাব লগা থাকিলে তো গ'লোঁ যদি পাৰোঁ পৰহি আমি যাম যাই আপোনালোকক ভালকৈ দেখুৱাম আজিৰ ভিডিঅ'টো এইখিনি আছিল বাৰু ব'লক ডিপিলালৈ যাওঁ ৰাতি হ'ব তো এইখিনি আৰু ব'লক আৰু মই যাম এতিয়া অলপমান চাওঁ দেখাওঁ আমাৰ পথাৰৰ জেগা ব'লক মই আহিলোঁ এতিয়া আহি কিনে চাওক চকা চেঞ্জ কৰিছিলোঁ এই টায়াৰটো এনেকৈ বান্ধি লৈ আহিছোঁ চাওক এই গাড়ীত এনেকৈ বান্ধি দিছোঁ এই কামটো কৰোঁতে অলপমান দেৰি হ'ল তো টায়াৰ চাৰিংকৈ বান্ধি দি কিনে আহিছোঁ এতিয়া মই ইয়াতে যাম ঘৰত তো ব'লক আপোনালোকে আমি ঘৰ আহি পালোঁ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো বহুত বেলেগ একো বস্তু দেখুওৱা হোৱা নাই জাষ্ট মই কামত গৈছিলোঁ তাৰ পৰা আহিলোঁ ফাৰ্ষ্ট ভিডিঅ' বুলি ভিডিঅ'টো বনাইছোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি কিনে জনাব ভিডিঅ'টো কেনেকুৱা হৈছে যদি ভাল হৈছে মই বনাওঁ আৰু যদি কিবা ভুল হৈছে মই সেইটো ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম আজি আৰু এইখিনিয়ে আছিল বাই